স্যার আহিব পাৰোনে? আহা। স্যার ITI এডমিশন হৈ আছে নেকি? হৈ আছে, বহাচোন। মানে মোৰ প্ৰশ্ন এটা আছিল। হয়। ITI ছোৱালীয়ে পঢ়িব পাৰে নেকি বাৰু? হয়, নিশ্চয় পাৰে। ITI বাবে আমাৰ যিবিলাক ট্ৰেড আছে, প্ৰত্যেকটো ট্ৰেডতে ITI ছোৱালী পঢ়িব পাৰে। যে এনেকুৱা নহয় যে ফিটাৰত ছোৱালী পঢ়িব নোৱাৰিব, ইলেক্ট্ৰিচিয়ানত ছোৱালী পঢ়িব নোৱাৰিব, ইলেক্ট্ৰিচিয়ান পঢ়িলে কিবা ছোৱালীয়ে কাম কৰিব নোৱাৰিব নেকি? বহুতে মানে এনেকুৱা ধৰণৰ অভিভাৱকসকলো চিন্তাত পৰে বা আমাৰ যিসকল ছোৱালী আছে সেইসকলো চিন্তাত পৰে যে মই কাৰেণ্টৰ কাম কৰিব পাৰিম নে নোৱাৰিম। মই ক'ব বিচাৰিম যে ITI সকলো ট্ৰেডতে ছোৱালীৰ বাবে চিট সংৰক্ষণ থাকে আৰু চাকৰি ক্ষেত্ৰতো ITI ছোৱালীৰ বাবে চিট সংৰক্ষণ থাকে। গতিকে ITI সকলো ট্ৰেডতে ছোৱালীয়ে নামভৰ্তি কৰিব পাৰিব আৰু অলৰেডি আমাৰ যিবিলাক ট্ৰেড আছে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক ডিজেল, ষ্টেনোগ্ৰাফি, কোপা, ইনষ্ট্ৰুমেণ্ট মেকানিক সকলো ট্ৰেডতে আমাৰ ছোৱালী আছে আৰু ছোৱালী প্ৰত্যেক বছৰে ছোৱালী আহে আৰু ছোৱালী পাছ কৰি ইয়াৰ পৰা ওলাইও গৈছে আৰু বিভিন্ন জেগাত কৰ্মৰত হৈও আছে। আৰু ক'ব বিচাৰিম যিহেতু এতিয়া দেখিছে আমাৰ যিবিলাক ছোৱালীয়ে অলৰেডি জেট প্লেন চলাইছে, ফাইটাৰ প্লেন চলাইছে। তো তেনে ক্ষেত্ৰত ITI তেনে নগণ্য কথা, তেনে সাধাৰণ কথা যে যিসকল ছোৱালীয়ে এতিয়া আকাশ চুব পাৰিছে সেইসকল ছোৱালীয়ে এতিয়া টেকনিকেল নলেজ লৈও টেকনিকেল ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। গতিকে ছোৱালীয়ে কৰিব নোৱাৰা একো ট্ৰেড নাই, ছোৱালীয়ে সকলো ট্ৰেডত নামভৰ্তি কৰিব পাৰিব আৰু ছোৱালীয়ে ITI পঢ়ি অইল, ONGC, ৰেলৱে যিকোনো গভৰ্ণমেণ্ট জব হওক, প্ৰাইভেট জব হওক সকলোতে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এটা কথা যে ITI পঢ়িলে যে অকল অইলতে চাকৰি পাব বা ONGCতে চাকৰি পাব তেনেকুৱা কথাও নহয়। আৰু এটা কথা আছে যেনেকৈ ধৰি লওক এতিয়া যিসকল ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আছে, এতিয়া গভৰ্ণমেণ্ট জব বিলাক ওলায়, এছিষ্টেণ্ট পোষ্ট বিলাক ওলায় বা বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জব বিলাক প্ৰায় ওলাই থাকে। তো সেইসকলে যিসকলে ছোৱালীয়ে যদি ITI কৰি থয়, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ITI কৰি থৈছে ডিপ্ল'মা এটা, বোলে লগতে কোনোবা ছোৱালীয়ে ডিগ্ৰী কমপ্লিট কৰিছে, ডিগ্ৰী কমপ্লিট কৰাৰ পাছত ITI কৰি থৈছে, সেইটো এটা ডাঙৰ বেনিফিট হ'ব গভৰ্ণমেণ্ট জব পোৱাৰ ক্ষেত্ৰত। কাৰণ ডিগ্ৰীটো বহুতে কৰে, হায়াৰ ছেকেণ্ডেৰীটো সকলোৱে কৰে, কিন্তু গভৰ্ণমেণ্ট জবত যেতিয়া এপ্লাই কৰিব যাব ITI যিসকলৰ ডিপ্ল'মা থাকিব সেইসকলে বেনিফিট পাব কেনেকৈ? কাৰণ নৰ্মেল ডিগ্ৰী কৰা এজনতকৈ ITI ডিপ্ল'মা থকা জনক বেছি প্ৰিফাৰেঞ্চ দিব গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত, কাৰণ পইণ্ট বেছি পাব। যেতিয়া গভৰ্ণমেণ্ট জবত এপ্লাই কৰিব ITI চাৰ্টিফিকেট থকাৰ বাবে, ITI ডিপ্ল'মা থকাৰ বাবে পইণ্ট এটা বেছি থাকিব, সেইকাৰণে নৰ্মেল ডিগ্ৰী কৰাতকৈ ITI ডিপ্ল'মা থকাজনে প্ৰথমতে চাকৰি পাব। তেনেকুৱাও প্ৰফিট আছে গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত। গতিকে মই কম অকল ITI অইলত চাকৰি পাবৰ বাবেও নহয়, গভৰ্ণমেণ্ট জব বিলাক পাবৰ কাৰণেও ITI ডিপ্ল'মাখন বহুত জৰুৰী হয়। তো গতিকে ITI ছোৱালীয়ে কৰিব পৰা নোৱাৰা ট্ৰেড একোৱেই নাই, সকলো ট্ৰেডতে ছোৱালীয়ে নামভৰ্তি কৰিব পাৰিব। আৰু আমাৰ অসম ITIত 2024 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়াসমূহ চলি আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়িবলৈ ইচ্ছুক হৈ আছে, মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে আৰু ITI পঢ়িবলৈ ইচ্ছুক হৈ আছে, সেইসকলে ITIত নামভৰ্তি কৰা সম্পূৰ্ণ সুযোগ এতিয়া আমাৰ অসম ITIত পাব। আৰু আমাৰ অসম ITIত সকলো ট্ৰেড ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয়, সকলো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট পাব আৰু আসনৰ সংখ্যা লিমিটেড হয়। গতিকে পলম নকৰিব, আজিয়ে যোগাযোগ কৰক আমাৰ অসম ITI কপাৰতলী তিনিচুকীয়া। ধন্যবাদ। জয় অসম।